হয়, নিশ্চয়কৈ ক'ব লাগিব লোক নিৰ্মাণ বিভাগৰ হাজো উপসংমণ্ডলৰ অধীনস্থ এটি সদাব্যস্ত পথ আৰু হাজো বাবুন্দি হালুগাঁও সংযোগী এটি পথ আৰু পথটোক লৈ দীৰ্ঘদিনৰ পৰা নিতৌ শ যান বাহন ইতিমধ্যে জমৰ যাতনা ভুগি আহিছে আৰু সেই সদাব্যস্ত পথক লৈ এতিয়া দুৰ্ভোগ ভুগিছে জনতা আৰু সেই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে লোক নিৰ্মাণ বিভাগৰ এটি পথ সদাব্যস্ত পথ আৰু এই পথটোক লৈ নিতৌ শ যান বাহন এনেদৰে দীৰ্ঘদিনৰ পৰাই জমৰ যাতনা ভুগিছে আৰু এই মুহূৰ্তত এই পৰিৱেশ দেখুৱাইছোঁ। আমাৰ লগত উপস্থিত আছে কামৰূপ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। বাৰম্বাৰ যি অভিযোগ উত্থাপন কৰিছে এই পথটোক নিৰ্মাণক কেন্দ্ৰ কৰি বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এই পথটো নিৰ্মাণ কাম সম্পূৰ্ণ হৈ উঠা নাই। ইতিমধ্যে জমৰ যাতনা ভুগিছে জনতা। কি ক'ব? হয়, আমি পশ্চিম অঞ্চলিক ছাত্ৰ সন্থাই আমি বাৰম্বাৰ এই যিটো ৰাস্তাৰ যিটো মানে অৱস্থা সেই অৱস্থাটোক চাই কিনে আমি পশ্চিম অঞ্চলিক ছাত্ৰ সন্থা আৰু কামৰূপ ছাত্ৰ সন্থাই আমি বিভাগীয় কৰ্তৃপক্ষ আমি অৱগত কৰিছোঁ যে এই ৰাস্তাটো অতি সোনকালে হ'ব লাগে। কাৰণ আপোনালোকে দেখিছে এইটো ৰাস্তাই এনেকুৱা এটা পৰ্যায় পাইছে যিটো ৰাস্তাত মানে এইটো ৰাস্তাৰে এনেকুৱা এটা ব্যস্ত ৰাস্তা যিটো ৰাস্তাৰে আমাৰ হাজো হৈ কিনে গুৱাহাটী ওলাব পাৰি, বৰপেটা ওলাব পাৰি। যি নহওক এইটো ৰাস্তাইদি আমাৰ যথেষ্ট মানুহ অহা যোৱা হয়, স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা হয়। আমি যথেষ্ট সন্মুখীন হৈছে ৰাইজ আৰু লগতে ইয়াত বহুতো দুৰ্ঘটনা পতিত হৈছে। আমি বাৰম্বাৰ পশ্চিম আঞ্চলিক ছাত্ৰ সন্থা আৰু কামৰূপ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছোঁ এই ৰাস্তাটোৰ কাৰণে। কিন্তু আমি গম পাইছোঁ যে আমি এই ৰাস্তাটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে ৰাস্তাটো হৈছে আৰু যদি হৈছে যি ঠিকাদাৰে এই ৰাস্তাটো আবণ্টন পাইছে তেওঁ এতিয়ালৈকে কিয় এই নিৰ্মাণ কাম আৰম্ভ কৰা নাই, যিহেতুকে আমাৰ বাৰিষা সমাগত আৰু এই সময়ছোৱাত বৰষুণ আহে, বৰষুণ অহাৰ লগে লগে ৰাস্তাটো আপোনালোকে দেখিছে এনেকুৱা পথৰ মাজত যি বৃহৎ গাঁত হৈছে এই গাঁতত বহুতো এক্সিডেণ্ট দুৰ্ঘটনা হৈছে। আমি অনুৰোধ জনাম আমাৰ বিভাগীয় কৰ্তৃপক্ষ যি ঠিকাদাৰে ৰাস্তাটো আবণ্টন পাইছে তেওঁলোকে যাতে অতি শীঘ্ৰে তেওঁলোকক কৈ কিনে এই ৰাস্তাটোৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰে। বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে বা আপোনালোকে লোক নিৰ্মাণ বিভাগকে হওক অন্য বিষয়ববীয়াসকলে হওক অভিযোগ উত্থাপন কৰে, তাৰপিছতো বাৰম্বাৰ গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষই, এই ক্ষেত্ৰত কি ক'ব? হয়, এই কথাটো হয়, কাৰণ আজি কিছু বছৰ ধৰি এই ৰাস্তাটো মানে যেনেকৈ দেখিছোঁ আমি সেনেকৈ আছে। এতিয়ালৈকে এই ৰাস্তাটোৰ কোনো আমি মেৰামতি কৰা বা কোনো মানে আমি ইয়াত অলপো মাটি পৰা আমি দেখা নাই। কিন্তু বাৰম্বাৰ আমি বিভাগীয় কৰ্তৃপক্ষক আমি স্মাৰক পত্ৰ দিছোঁ, ইয়াত প্ৰতিবাদ কৰিছোঁ। তাৰ পিছতো এই ৰাস্তাৰ কাম আজিলৈকে আৰম্ভ হোৱা নাই। কিন্তু আমি শুনিছোঁ যে এই ৰাস্তাটোৰ আবণ্টন পাইছে, আবণ্টন হৈছে, এই ৰাস্তাটো কোনোবা ঠিকাদাৰে আবণ্টন পাইছে। কিন্তু কথাটো হৈছে কি, ঠিকাদাৰে যদি আবণ্টন পাইছে কিয় এই ৰাস্তাটোৰ কামটো আৰম্ভ হোৱা নাই? এতিয়া আমি অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ অতি শীঘ্ৰে ঠিকাদাৰক ইয়াক কৈ কিনে যাতে ৰাস্তাটো অতি সোনকালে আৰম্ভ হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে লোক নিৰ্মাণ বিভাগৰ এটি সদাব্যস্ত পথ আৰু হাজো বাবুন্দি শুৱালকুছি হৈ এই সংযোগী পথে অগণন লোক অহা যোৱা পৰিলক্ষিত হয় আৰু এই পথক দীৰ্ঘদিনৰ পৰা সমস্যাত ভুগি আহিছে জনতা আৰু এই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে সৰু বাহন হওক যি গধুৰ যান বাহনকে কেন্দ্ৰ কৰি এনেদৰে জমৰ যাতনা ভুগি আহিছে ৰাইজে আৰু এই মুহূৰ্তত এই ৰাইজ ওলাই আহিছে। আমি ৰাইজৰ পৰা কিছু মন্তব্য ল'ম, যিহেতুকে দীৰ্ঘদিনৰ পৰা এই পথক কেন্দ্ৰ কৰি সমস্যা ভুগি আহিছে। আপোনালোকে কি ক'ব? এই ৰাস্তাটো ভালকৈ হ'ব লাগে, ৰাস্তাটো সোনকালে হ'ব লাগে, কিন্তু এনেকৈ থাকিলে আৰু বেয়া। ক'ৰ পৰা ক'লৈ গৈছে এই পথটো? এইটো আপোনাৰ হাজোলৈ, এইটো ডাইৰেক্ট হালুগাৰ পৰা ডাইৰেক্ট হাজো 4 কিলোমিটাৰ পথ। এই পথ 4 কিলোমিটাৰ কম নহয়, বেছি হ'ব। কি ক'ব এটা? এই ৰাস্তাটোৰ কাৰণে আমি বহুত মানে জনালোঁ, মানে বহুত অসুবিধা, বহুত সৰু ল'ৰা ছোৱালীৰ আজি 10 দিনমান আগতো এটা চাইকেলৰ পৰা পৰি মানে হাড় ভাঙি গৈছে। গতিকে এইবিলাক মানে ৰাস্তাটো আজি 2 বছৰ মানে হৈ গৈছে, কিন্তু হোৱা বুলিও আমি শুনিছোঁ, হোৱা বুলি শুনিও তাৰমানে বস্তুটো যোন ঠিকাদাৰে পাইছে কামটো সোনকালে কৰিলে ভাল হয়, নহ'লে বাইকৰ এক্সিডেণ্ট, আজি চাইকেলৰ এক্সিডেণ্ট, এইটো বহুত দুৰ্ঘটনা হৈ আছে। গতিকে এই বস্তুটো যাতে সোনকালে যোন ঠিকাদাৰে পাইছে সোনকালে কৰে, তাৰ কাৰণে আমি ঠিকাদাৰজনক মানে অনুৰোধ জনালোঁ।
নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে জনতাৰ যি ক্ষোভ আছিলে আমি আহি উপস্থিত হৈছিলোঁ এই কামৰূপ জিলাৰ এই যি সদাব্যস্ত পথ লোক নিৰ্মাণ বিভাগৰ এটি সদাব্যস্ত পথ হাজো উপসংমণ্ডলৰ যি অধীনস্থ এই হাজো শুৱালকুছি সংযোগী যি বাবুন্দি হালুগাঁও এটি যি দৈৰ্ঘ্য 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি পথ আৰু এই পথক কেন্দ্ৰ কৰি দীৰ্ঘদিনীয়া সমস্যাত ভুগি আহিছে জনতা আৰু এই মুহূৰ্তত এই সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ এই হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24।